এই ৰাজ্যিক অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাক জন্ম দিছিল আৰু আমি সেই মৰ্মে আজি বহু বছৰ ধৰি তেখেতসকলৰ লগত আমি তেখেতসকলৰ নীতিপন্থাৰে আমি আমাৰ কাৰ্য কৰি আছিলোঁ। কিন্তু এতিয়া আমি দেখি শুনি বুজি সকলো কৰ্মীয়ে তাৰমানে আমি বুজি পাইছোঁ যে সেই পন্থাটো আচলতে আমাৰ মনোগ্ৰাহী নহয়। কিছুমান তাতে আমাৰ আশা আছে। তথাপিও তেখেতসকলক আমি এইটো কোৱা নাই যে তেখেতসকলে যিবিলাক দাবী উত্থাপন কৰিছে নিশ্চয় সেইবিলাকো আমাৰ কৰণীয়, কাৰণ সেইবিলাক দাবীও আমি আমি সদায় কৰি আছোঁ যে আমাৰ কৰ্মী সহায়িকাৰ সকলক মাননিৰ সলনি মজুৰি দিয়ক, আমাৰ পেঞ্চনৰ ব্যৱস্থা কৰক। নোহোৱা নহয়, আজি আমাৰ এই সংগঠনটোৱে কিছুমান কাম কৰিছে নিশ্চয়। তাৰে ভিতৰত আমাৰ মাজত কথাবিলাক জানা বা বুজা হৈছে যে কি কৰিলে কি হ'ব বা তেনেকুৱা। আৰু আমাক প্ৰতিটো প্ৰকল্প নিশ্চয় সভানেত্ৰী সম্পাদিকাবিলাকে গম পাব যে ডিপাৰ্টমেণ্টৰ পৰা আমাক এইবিলাক কৈ থাকে যে তোমালোকে এই CIT বা দল সংগঠনৰ লগত কামবিলাক কৰাতকৈ নিজে নিজৰ কাৰণে তোমালোকে চেষ্টা কৰাচোন। তোমালোকৰ কি জান এই নিজৰ ভোক লাগিলে নিজে খুজিব লাগে। তাৰমানে আমাৰ পেটত ভোক লাগিলে আমি নিজে নুখুজিলে আনক যদি আমি পচুৱাই দিওঁ হয়তো আমাৰ কেতিয়াবা দিবও পাৰে, কেতিয়াবা নিদিবও পাৰে। আপোনালোকে গম পাইছে এইবাৰৰ আমাৰ ধৰ্ণা কাৰ্যসূচী তেনেকুৱা ইমানে ধৰ্ণা কৰিছে, ইমানৰ মাজতো আৰু কিমানে কৰাও নাই। সেইটো কিন্তু প্ৰচাৰ নহয়, নকৰাও আছে, কৰাও আছে। কিন্তু আমি সকলোৱে কৈ থাকে মুখেৰে যে আমি CITৰ তলত নাথাকোঁ। ৰঙা পতাকাতে আমাৰ অংগনবাড়ী কৰ্মী লেখাই আছিল, কিন্তু সেই চাইও বহুতে কৈছিল যে আমি ৰঙা পতাকাৰ তলত নাথাকোঁ। তোমালোকে যদি সংগঠন কৰা, আমাৰ নিজৰ প্ৰতীকেৰে সংগঠন কৰা, তেতিয়া আমি সকলোৱে সহযোগ কৰিম। সেই আমি সকলোৰে আশীৰ্বাদ শিৰত লৈ ইয়াত আমি আজি নতুন সংগঠন এটা জন্ম দিবলৈ ওলাইছোঁ। আজি প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন। এই পতাকা উত্তোলন কৰিব বেজেৰা প্ৰকল্পৰ আমাৰ অংগনবাড়ী কৰ্মী লাইলা চৌধুৰী। তেওঁক এখন আমি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম নলবাৰী প্ৰকল্পৰ পৰা শ্ৰী সুমিত্ৰা হালৈয়ে। বাইদেউসকলে এতিয়া নিশ্চয় বুজি পাইছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে, কি কৈছে। আপোনালোকে এতিয়া ভালদৰে সকলোখিনি কথা বুজি পাইছে। আপোনালোকে ভাল কাম কৰিছে যে CITৰ লগত নাথাকি আপোনালোকে সম্পূৰ্ণভাৱে নিজৰ কামখিনি নিজে কৰি গৈছে। বহুত ভাল কৰিছে। আৰু আপোনালোকৰ এনেকৈ যদি কৰি যায় আপোনালোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াও ছাপোৰ্ট কৰিব, আপোনালোকৰ দৰমহাসমূহ বৃদ্ধি কৰিব। বাইদেউসকল আপোনালোকে এনেকৈ লাগি যাওক, কোনো CITৰ লগত আপোনালোকে সম্বন্ধ নাৰাখিব। এনেকৈ যদি আপোনালোকে কামবোৰ কৰি যায় আপোনালোকৰ নিশ্চয় দৰমহা বৃদ্ধি কৰিব। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।